Okay, so আজি আমি এটা নতুন টপিক ডিসকাস কৰিম. So টপিকটো হৈছে আমাৰ capacitance of an isolated spherical conductor. মানে ধৰি লোৱা মোৰ হাতত এটা কণ্ডাক্টৰ আছে. কেনেকুৱা কণ্ডাক্টৰ? স্ফেৰিকেল. আৰু সেইটো আমি আইসোলেটেড বুলি ধৰি লৈছো. হল. So তেনেকুৱা এটা আইসোলেটেড স্ফেৰিকেল কণ্ডাক্টৰৰ ক্ষেত্ৰত আমি কি উলিয়াম? তাৰ কেপাসিটেন্স আমি ফৰ্মুলাটো উলিয়াম. আৰু ইয়াৰ লগতেই আমি কেইটামান লগতে আমি নিউমেৰিকেলো কৰিম. আৰু সেই নিউমেৰিকেল কেইটা কৰোতেই এটা তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব, যোনটো মই লাষ্ট ক্লাস কৈছিলো যে যোনটো ফেৰাড বুলি যে কৈছিলো যে প্ৰ্যাকটিক্যালি 1 ফেৰাডটো কি পসিবলই নহয়, বহুত বেছি ডাঙৰ. সেই কাৰণে আমি সাধাৰণতে কেপাসিটেন্সক ইন টাৰ্মছ অফ কি লিখিছিলো? মাইক্ৰো ফেৰাড, পিকো ফেৰাড, নেনো ফেৰাড. সো সেই যে মই পইণ্টটো লাষ্ট মোৰ যোনটো ক্লাস আছিল যেটো যে মই ডিসকাস কৰিছিলো সেইটো তোমালোকৰ আজি ক্লিয়াৰ হ'ব. এই ইয়াত আমি যোনটো ফৰ্মুলা ডিৰাইভ কৰিম আৰু ইয়াৰ পৰা আমি যোনখিনি আমি নিউমেৰিকেল কৰিম. ঠিক আছে? সো এতিয়া আমি আৰম্ভ কৰিছো. কি কৈছে? Let us consider an isolated spherical conductor of radius what? R in free space. মানে আমি free space বা ভ্যাকুয়ামত কামটো কৰি আছো. So ইয়াত কি কৰিম? ফাৰ্স্ট অফ অল ধৰি লোৱা এটো আমাৰ ডায়াগ্ৰামটো. ঠিক আছে? আৰু ইয়াৰ ৰেডিয়াসটো এটো ভালকে আঁকিবা হা. ইয়াৰ ৰেডিয়াসটো আমাক কিমান বুলি কৈছে? ৰেডিয়াসটো আমাক r বুলি কৈছে. ক্লিয়াৰ হৈছে? তাৰপা কি কৈছে? Let a charge q be given to the point O which is assumed to be concentrated at the center of the sphere. This sphere to juntu center, a center to kami O nam disu. Aru ei center to amak some amount of charge ase buli koi dise. Kiman charge ase buli koise? Q amount of charge yat ase buli amak koi dise. So ete ami diagram to pai golo. Clear? Eti ami ki korim? Tar pisor sentence to soa. Now the potential at any point on the surface of the sphere is. So এতিয়া আমি কি উলিয়াব গৈ আছো? পটেনশিয়াল উলিয়াব গৈ আছো. ক'ত উলিয়াব গৈ আছো? এই যে আমি ইয়াত স্পিয়াৰটো যে কনসিডাৰ কৰিছিলো, এই স্পিয়াৰটোৰ সাৰফেসখন যোনখন আছে তাৰ ওপৰৰ যি কোনো জায়গাত কোনোবাই বোলে পইণ্টটো ইয়াতো ল'ব পাৰে, কোনোবাই ইয়াতো পাৰে, কোনোবাই ইয়াতো পাৰে, যতেই নোলোৱা তুমি সাৰফেসখনৰ ওপৰত যতেই সেই পইণ্টটো চুজ নকৰা কিয় আলটিমেটলি এই চাৰ্জটোৰ পৰা ডিসটেন্স কিমান হ'ব? r হ'ব. বিকজ r আমাৰ কি? r হৈ গ'ল আমাৰ ৰেডিয়াস. এতিয়া সাপোজ মই পইণ্টটো ইয়াত আছে বুলি ধৰি লৈছো. এতিয়া সেই পইণ্টটো মই কি উলিয়াম? পটেনশিয়াল উলিয়াম. So আমি পটেনশিয়ালৰ ফৰ্মুলা পাইছিলো. পটেনশিয়ালৰ কাৰণে কি হৈ যাব? v ইকুৱেলছ টু কি 1 বাই 4 পাই এপসাইলন নট চাৰ্জ কিমান আছে অৰিজিনত q ডিভাইডেড বাই ডিসটেন্স কিমান r. সো ইয়াক আমি পাই গলো. দিস ইজ ইকুৱেশ্যন নম্বৰ 1. ক্লিয়াৰ হৈছে? সো এটো আমি এই সাৰফেসখনৰ যিকোনো এটা জায়গাত আমি পটেনশিয়ালটো পাই গলো. এতিয়া আমাৰ মেইন কামটো হৈছে কি? আমাৰ মেইন কামটো হৈছে আমি কেপাসিটেন্স উলিয়াব গৈ আছো. এতিয়া লাষ্ট ক্লাস আমি এটা ফৰ্মুলা পাইছিলো যে কেপাসিটেন্সৰ যোনটো অৰিজিনাল ফৰ্মুলা মই এটা ট্ৰিক শিকাই দিছিলো মুখস্থ কৰিবৰ কাৰণে মনত আছে যে q ইকুৱেলছ টু cv. সো এখিনি কৰাৰ পিছত আমি এতিয়া লিখিম now we know সো কি হ'ব? q ইকুৱেলছ টু what? c into v. এটা আমি সবে জানো যে now we know q ইকুৱেলছ টু c into v. সো মোৰ কামটো কি হৈছে? মই কেপাসিটেন্স উলিয়াব গৈ আছো. মানে ইয়াক আমি এনেকৈ লিখিব নোৱাৰিম নে? that means c ইকুৱেলছ টু কি হৈ যাব? q divided by কি? v. হল মানে এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্টলি আমি এই স্টেপটো লৈ আহিছো. ইয়াৰ পৰা ডাইৰেক্টলি স্টেপটো লৈ আহিছো. সো c will be equals to ভালদৰে মন কৰিবা দেই. ইয়াক আমি এনেকৈ লিখিব নোৱাৰিম নে? q into 1 by v. yes or no? এটা v হৈ গ'ল এটো. এটা 1 by v চিন্তা কৰা. সো এটো উল্টা খাই যাব. মানে ইয়াৰ পিছত ভালকে চোৱাচোন c will be equals to q into 1 by v. মানে এটো উল্টা কৰি দিয়াচোন. তো কি হৈ যাব? ওপৰত কিমান থাকিব? 4 পাই এপসাইলন নট ইনটু r ডিভাইডেড বাই কি? q. ক্লিয়াৰ হ'ল সবৰে? এতিয়া চোৱা এই q q ক্যান্সেল গ'ল নে? yes. এতিয়া q q ক্যান্সেল যোৱাৰ পিছত আমি ফাইনালি আমাৰ সবতকে ইম্পৰ্টেন্ট ফৰ্মুলাটো পাই যাম. এটো হৈছে এই আইসোলেটেড স্ফেরিক্যাল যোনটো বডি আমি লৈছিলো ইয়াৰ কেপাসিটেন্স. সো এটো হৈ যাব c will be equals to কি হৈ যাব? 4 পাই এপসাইলন নট ইনটু কি r. সো এই ফৰ্মুলাটো আমি মুখস্থ কৰিব লাগিব. সো এটো হৈ গ'ল আমাৰ ফৰ্মুলা. যদি আমি এতিয়া ভালকে ফৰ্মুলাটো চাও মন কৰা ইয়াত কনস্ট্যান্ট কি কি আছে বাৰু? চোৱা 4 পাই এটা কনস্ট্যান্ট, এপসাইলন নট টু কি কনস্ট্যান্ট. মানে গোটেই কিটা আলটিমেটলি কনস্ট্যান্ট হৈ গ'ল নে? সো যদি গোটেই কিটা কনস্ট্যান্ট হৈ যায় ইয়াৰ পৰা আমি এনেকে ক'ব নোৱাৰিম নে c that is the capacitance car of this spherical body, spherical conductor is directly proportional to what? Radius of the conductor. A simple funda.
যিমানে r বাঢ়িব r মানে কি ৰেডিয়াস বাঢ়িব মানে সাইজটো বাঢ়ি গল নে নাই যিমানে সাইজটো বাঢ়ি যাব তাৰ ক্যাপাসিটি কি সিমানেই বাঢ়ি যাব বেসিক কনসেপ্ট ভাই বডি এটাৰ বল এটাৰ বাই স্পেৰিকেল বডিটোৰ সাইজটো যিমানেই ডাঙৰ হ'ব ৰেডিয়াস যিমানেই ডাঙৰ হ'ব বডিটোৰ সাইজটো বাঢ়ি গৈছে নে সো এটা সৰু সাইজ এটা যিমান চাৰ্জ ষ্ট'ৰ কৰিব ডাঙৰটোৱে কি চাৰ্জ বেছি ষ্ট'ৰ কৰিব মানে তাৰ ক্যাপাসিটেন্সটো কি আৰু লগত ডাইৰেক্টলি প্ৰপৰ্চনেল কি কৈছো বুজি পালানে সো এটো এটা ফৰ্মুলা এটা এই ফৰ্মুলাটোৰ ওপৰত আমি দুটামান কোৱেশ্চন কৰিম সো বুজি পাইছা একদম সিম্পল ডেৰিভেশ্যন হৈ গল আচ্ছা এতিয়া আমি আহো ইয়াৰ নিউমেৰিকেল কেটালে সো ফাৰ্স্ট এই কোৱেশ্চনটো কি কৈছে why we cannot take 1 farad as the practical unit of capacitance যে আমি মানে জানো সবে যে ক্যাপাসিটেন্সৰ ইউনিটটো কি ফেৰাড বাট প্ৰ্যাকটিক্যালি আমি ইয়াক 1 ফেৰাড টু আমি লব নোৱাৰো কিয় লব নোৱাৰো সেইটো আমি এতিয়া ডিসকাস কৰিম সো ইয়া আমি আনসাৰটো কৰিম সো কেনেকৈ কৰিম দেই সো আমি লিখিম we know the capacitance of a spherical shortcut marisu conducting sphere is a matter formula paisilo ki asile c equals to what 4 pi epsilon naught into ki r eto ami formula paitho ase hol jot r to ki r to hoy gol amar radius ইয়ালৈকে কাৰো আমাৰ ডাউট নাই কিয়া এতিয়া আমি কি কৰিম ফ্ৰম দিস আমি ইয়াৰ পৰা এনেকৈ উলিয়াব নোৱাৰিম নে যে r will be equals to কি হৈ যাব ইয়াক আমি কেনেকৈ লিখিব পাৰিম c divided by 4 pi into what epsilon naught ক্লিয়াৰ হৈছে ফাইন ওকে এতিয়া আমি কি কৰিম চোৱা now if we take c equals to 1 farad যদি মই সেই ক্যাপাসিটৰটো ক্যাপাসিটেন্স 1 ফেৰাড লৈ লও দেখা যাওক এই ফৰ্মুলাটো কি চেঞ্জ আহিব মানে এটো আমি ফৰ্মুলা পালো ফাইনালি হল এতে এই ফৰ্মুলাটোৰ পৰা আমি কি পাম আৰু এটা ভ্যালু পাই যাম কি পাম চোৱা এটো কি হৈ যাব ওপৰত কি আছে c ভ্যালু আমি কিমান লৈছো 1 মানে এটো কি হৈ গল 1/4 pi epsilon naught হল এতিয়া নেক্সট স্টেপ r equals to 1/4 pi epsilon naught কিমান 9 into 10 to the power 9 এটো ইউনিট টু কি হ'ব আমি এসআই সিস্টেমত কৰি আছো সো 9 into 10 to the power 9 কি মিটাৰ এতিয়া 9 into 10 to the power 9 মিটাৰক কিলোমিটাৰত কনভাৰ্ট কৰাচোন কি হৈ যাব 9 into 10 to the power 6 কিলোমিটাৰ ইমাজিন কৰা মানে যদি মই এনেকুৱা এটা ক্যাপাসিটৰ বনাও যোনটো ক্যাপাসিটৰৰ ক্যাপাসিটেন্স কিমান 1 ফেৰাড কিমান 1 ফেৰাড এটা মই মুখেৰে ঘপককে কৈ দিছো স্যাৰ 1 ফেৰাড হে কিন্তু ইমাজিন কৰা 1 ফেৰাড ক্যাপাসিটৰ এটা বনাবলৈ 1 ফেৰাড এমাউন্ট ক্যাপাসিটেন্স ৰাখিবলৈ এটা যদি মই ক্যাপাসিটৰ বনাও যদি স্পেৰিকেল শেপৰ ক্যাপাসিটৰ বনাও সেই ক্যাপাসিটৰটোৰ কাৰণে যোনটো স্পিয়াৰ মই আকিব লাগিব এই স্পিয়াৰটো ৰেডিয়াস কিমান হ'ব 9 into 10 to the power 6 কিলোমিটাৰ মানে তেনেকুৱা এটা স্পিয়াৰ তুমি আৰ্থতেই ৰাখিব নোৱাৰিবা বিকজ এটো আৰ্থৰ ৰেডিয়াসতকৈ বহুত বেছি ডাঙৰ কি কলো বুজি পালানে হে কাৰণে আমি মুখেৰে ঘপককে কৈ দিছো যে 1 ফেৰাড বাট প্ৰ্যাকটিক্যালি 1 ফেৰাড ক্যাপাসিটেন্সৰ ক্যাপাসিটৰ প্ৰ্যাকটিক্যালি ইম্পসিবল ভালদৰে চোৱা এতিয়া এই যোনটো আমি ৰেডিয়াস পাইছো এই ৰেডিয়াসটো আৰ্থৰ যোনটো ৰেডিয়াস তাতকে এৰাউণ্ড কিমান টাইমছ ডাঙৰ কোৱাচোন 1500 টাইমছ ডাঙৰ এটো এপ্ৰক্সিমেট কি 1500 times bigger than the radius of the earth so এখিনলৈকে আমি পালো পাই আমি এটা নোট টাইপ লিখি দিম বা এখিনতে আমি লিখি দিম যে this value is approximately approx লিখিছো হা approx 1500 times bigger than what than the earth's key earth's radius so therefore etu value ami palu kiyo ami capacitance to 1 farad loa karone mane ami practically ketio ami yar value to faradot lobo nwarim he karone mo ki ko hoday ami yar unit bila kihot pam practically microfarad
নেনোফেৰাড, পিকোফেৰাড এইবিলাক ভেলু পাম। ক্লিয়াৰ হৈছে নে বস্তুটো? চ' ইয়াৰ পৰা আমি গম পাই গ'লো যে সঁচাকৈ 1 ফেৰাডটো প্ৰেক্টিকেলি পচিবল কেতিয়াও নহয়। ক্লিয়াৰ হৈছে? এতিয়া আমি এটা নেক্সট কুৱেশ্যনত আহিম। লিখা হ'ল নে চবৰে? লগতে লিখি যাবা হা। অ'কে, এতিয়া আমি আহিছোঁ এটা নেক্সট কুৱেশ্যন। চ' আগতে কুৱেশ্যনটো লিখি লোৱা, দেন আই উইল এক্সপ্লেইন। কি কৈছে? এন আইচলেটেড স্পিয়াৰ হেজ এ কেপাচিটেন্স অফ 50 পিকোফেৰাড। মানে আমাক কুৱেশ্যনটোত ফাৰ্ষ্ট দিয়া আছে চি। চ' কিমান? 50 পিকোফেৰাড। চ' পিকো মিনছ 10 to the power -12. চ' আমাক ইমান আমাক কেপাচিটেন্স দিয়া হৈ আছে। তাৰপিছত কৈছে কেলকুলেট ইটছ ৰেডিয়াছ। আমি ইয়াৰ ৰেডিয়াছ উলিয়াব লাগে। চ' পিছত কি দিয়া আছে আমি পিছত চিন্তা কৰিম, আগতে আমি ৰেডিয়াছটো উলিয়াই লওঁ। কাৰণ আমি এটা ফৰ্মুলা পাইছিলোঁ, উই নো চি ইকুৱেলছ টু হোৱাট? 4 pi epsilon naught into কি? R. So we know this formula and from this আমি ইয়াৰ পৰা R equals to কি লিখিব পাৰিম? C divided by 4 pi epsilon naught. Now observe here. So এইটো ultimately 1 by 4 pi কি? Epsilon naught ফৰ্মত আছে, কি আহিব? 9 into 10 to the power 9 into C value কিমান? 50 into 10 to the power -12. So এটা ক্যালকুলেট কৰা এইটো কৰিলে কিমান আহিব? এইটো কৰিলে তোমালোকে দেখিবা ফাইনালি মই ডাইৰেক্ট আনসাৰটো লিখিছো। ফাইনালি আনসাৰ আহিব 45 সেন্টিমিটাৰ। মই ডাইৰেক্ট আনসাৰ লিখি দিছো হা। মানে ডাইৰেক্ট তোমালোকে এইটো নোপোৱা, তোমালোকে এইটো পাবা কিবা এটা 10 to the power কিবা থাকিব আৰু। সো আলটিমেটলি ইয়াক আমি কি বুলি ক'ব পাৰিম? ফাইনালি গৈ 45 সেন্টিমিটাৰ আহিব আমাৰ ৰেডিয়াছটো। হৈ গ'ল। সো ফাৰ্স্ট পাৰ্টটো আমাৰ হৈ গৈছে। নেক্সট আমাক কি সুধিছে? How much charge should be placed on it to rise its potential to what? 10,000 volt. মানে আমাক সেকেন্ড পার্টটোত আমাক আৰু এটা বস্তু দিয়া আছে, কি? পটেনশিয়াল দিয়া আছে, V দিয়া আছে। V কিমান দিয়া আছে? 10,000. So 10,000 means 10 to the power 4 volt. বা ইয়াক আমি ক্যাপিটাল V বুলিও লিখিব পাৰো। এটা আমাক চার্জ সুধিছে। এতিয়া ফৰ্মুলাটো কি আছিল? We know Q equals to what? CV. We know Q equals to CV. বাস ফর্মুলা এপ্লাই কৰি দিয়া। So Q will be equals to C. C আমি ক্যালকুলেট আমাক দিয়া আছে C. So 50 into 10 to the power -12 into V কিমান? 10 to the power 4. So that means আমি Q কিমান পাই যাম? So 50 into 10 to the power কি? -8 coulomb. বা আমি এনেকৈ লিখিব পাৰো 5 into 10 to the power -7 coulomb. So answer to এনেকৈ ৰাখিবা। যে 50 into এনেকৈ লিখাতকৈ বেটাৰ কি? 5 into what? 10 to the power -7 coulomb. ক্লিয়াৰ হৈছে? সো এই দুটা কোৱেশ্চন জাস্ট খালি এই যে আমি যে ফৰ্মুলাটো যে আমি শিকিলো যে কি উলিয়ালো আমি? কেপাচিটেন্স উলিয়ালো কাৰ? এটা আইসোলেটেড স্ফেৰিকেল কণ্ডাক্টৰ। সো তাৰ ওপৰত যদি কোৱেশ্চন দিয়ে এনেকুৱা টাইপৰে দিব, এনেকুৱা টাইপৰে দিব। লগতে এইটো সুধিব পাৰে যে 1 ফেৰাডটো কিয় প্ৰেক্টিকেলি পচিবল নহয়। সো এইটো কিয় প্ৰেক্টিকেলি ইম্পচিবল বুজি পাই গ'লো। সো ক্লিয়াৰ হ'ল নে চবৰে এইখিনিলৈকে? কিবা যদি ডাউট আছে সুধিব পাৰা।